জপ অথবা বিধান তীৰ্থস্থান মোৰ একোৱেই মনপুত নহ'ল। সেইবাবে মোক ক্ষমা কৰিব। জীৱনৰ অন্তিম বেলিকাত বিচাৰিছোঁ কেৱল কৃষ্ণৰ পদযুগল, শৰণ কেৱল কৃষ্ণৰ চৰণ। সুন্দৰৰ ৰক্ষা হেতু বহুবিধ ধৰা ৰূপ, দুৰ্জনক বিনাশিবা বলে ৰাজন, এই মায়াময় অনিত্য সংসাৰৰ মায়া ভেদ কৰি ভাগৱতৰ শৰণ লোৱা। প্ৰভু নাৰায়ণে তোমাক উদ্ধাৰ কৰিব। ৰাজন, সুবৰ্ণ ভিংগাৰে পখালিলা ভৰি, পাদুদলয়া মাথে গন্ধে পুষ্পে ধূপে দীপে উপহাৰে পুজিলা পৃথিৱীনাথে। চৰণ ধৰি গুৰিলা ত্ৰুটি, মিনতি অনেক ভাৱে পৰম সাদৰে ৰাজন, অন্তকালত আপোনাৰ দেৱৰো দুৰ্লভ দৰ্শনে মোৰ জীৱন ধন্য কৰিলে গুৰুদেৱ। আপোনাৰ আলাপনে
মই যে গতি পাম সেয়া নিশ্চিত গুৰুদেৱ। কৃপা কৰি সেই অধমৰ সেৱা গ্ৰহণ কৰক মুনিবৰ। কল্যাণমস্তু। উঠা ৰাজন। ৰাজন, মুনিবৰ, তোমাৰ প্ৰেম ভক্তিত সন্তুষ্ট আমি। সোধা, কি জানিব বিচাৰা আমাৰ পৰা? তুমি আমাক প্ৰশ্ন কৰা আৰু আমিও যথাযথ ইয়াৰ উত্তৰ দিম। হে ৰাজন, এতিয়া তুমিও আসন গ্ৰহণ কৰা। ভাল মুনিবৰ। মুনিবৰ, ৰাজন, আমি কি কৰ্ম কৰিব লাগে? আমি কোনবোৰ কথা শ্ৰৱণ কীৰ্তন কৰিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয়? কৃপা কৰি মোক কওক গুৰুদেৱ। ৰাজন, তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন। জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা, শিৱ, দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে, কিন্তু সেয়া সত্য নহয়। কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী। বৃক্ষৰ মূলত পানী দিলে যেনেকৈ ডাল পত্ৰ সবে হয় মুখৰিত, সেইদৰে কৃষ্ণত ভকতি কৰিলে সকলো সন্তুষ্ট হয়। একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁৰ কলিকৃত সকলো দুখ খণ্ডন হয়। মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোকৈ শ্ৰেষ্ঠ। হৰি বিমুখ হোৱাজনৰ পৰিত্ৰাণ নাই। মুখ্য সাধনৰ বাবে একচিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁৰ পাদপদ্ম স্মৰণ শ্ৰৱণে জীৱন জন্মৰ সফল। মুখত ৰাম নাম, সকলো সময়তে হৰি কথাত যাৰ প্ৰেম, তেওঁৱেই মহাভাগৱত। গুৰুদেৱ, ৰাজন, কলিত মনুষ্যৰ গতি কি হ'ব? কোনটো ধৰ্ম, কোনটো অধৰ্ম? গুৰুদেৱ, ৰাজন, যিজনে দুৰ্লভ মনুষ্য জীৱন পায় মায়া ছেদ কৰিব নোৱাৰে, আত্মাৰ কথা নাভাবি কেৱল ৰতি সুখতে নিমগ্ন থাকে, তেওঁ এই অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত, সেয়ে ভক্ত। ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰ আৰাধনা কৰি তেওঁৰে ভজনা কৰে আৰু সেয়ে ভক্তি। গুৰুদেৱ, ৰাজন, আপোনাৰ আলাপনত মই কিঞ্চিত জ্ঞান পাইছোঁ গুৰুদেৱ, কিন্তু কিদৰে চিত্ত সিদ্ধি কৰিব পাৰি? কোনটো ধৰ্ম, কোনটো অধৰ্ম? কলিত মনুষ্যৰ গতি কি হ'ব? কৃপা কৰি মোক কওক গুৰুদেৱ। ৰাজন, গুৰুদেৱ, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ তিনি চৰণ ভাঙি চতুৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী লোভীসকলৰ
তৃষ্ণাবাহী দাৰুণ নিৰ্দয়ভাৱে ৰাক্ষসৰ আচৰণ কৰিব। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতিয়ে ভকতিৰ কথা নুশুনিব। শূদ্ৰ কৈৱৰ্তই মহাহৰিক ভজি অপ্ৰয়াসে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিঃস্বামীক এৰি পৰপুৰুষক স্বামীবৰণ কৰিব। পাখণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্ন্যাসীসকল মহা ধনলোভী হ'ব। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে নিজৰ পিতৃ মাতৃকো ত্যাগ কৰিব। ৰাজন, গুৰুদেৱ, এনে ধৰণৰ কলংকই মনুষ্যক আৱৰি ধৰিব। শুনা ৰাজন, গুৰুদেৱ, এই কলিত তৰিবৰ বাবে এক কৃষ্ণটো বিনে অন্য উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত ভজিব, মহাহৰিয়ে তাতেই তুষ্ট হৈ কলিৰ দুখ হৰণ কৰিব। ৰাজন, গুৰুদেৱ, আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতে বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগতে বিদ্যমান। গুৰুদেৱ, ৰাজন, আপোনাৰ আলাপনত মোৰ মনৰ মল আঁতৰ হৈ অন্ধকাৰ নাইকিয়া হ'ল। গুৰুদেৱ, ৰাজন, মোৰ চিত্ত অথিৰ হৈ গৈছে। কৃপা কৰি গুৰুদেৱ মোক দ্বাদশ স্কন্ধ মহাভাগৱতৰ পূৰ্ণ জ্ঞান কৰক প্ৰদান। শুনা ৰাজন, আমাৰ শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাড়ী আছে। এই তিনি নাড়ীৰ য'ত মিলন হৈছে সেয়ে তীৰ্থস্থান। তাত ব্ৰহ্মা, বিষ্ণু আৰু শিৱ তিনিও বিৰাজমান। আৰু শুনা ৰাজন, বাহুৰ সমষ্টিয়ে দেৱগণ, কৰ্ণদয় দহুদিশ, নাকে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভ্ৰুযুগল ব্ৰহ্মপদ, দন্তই যম, হাস্যই মায়া আদি ইন্দ্ৰিয়গণ দেহতে বিশ্বৰ আকাৰ আছে। আৰু শুনা ৰাজন, গুৰুদেৱ, জ্ঞানং পৰমগুজ্জং মে যদ বিজ্ঞান সমন্বিতং সরহস্যং তদঙ্গংস্ব গৃহান গদিতং ময়া যবানাহং যথা ভাব যদ রূপ গুণকর্মক তথৈ তত্ত্ব বিজ্ঞানমস্ত তে সদনু গ্রহাৎ।
মাধৱ নন্দন গুৰুদেৱ এবে ভাগৱত মূৰ্তি শুনা তুমি। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হুৱে উৰুতয়, নাভি দেশ পঞ্চমে হস্তখে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠ দেখে নবম দশমে যার তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ৰাজন গুৰুদেৱ মহাভাগৱতৰ এই সকলো ব্ৰহ্মজ্ঞান তোমাক প্ৰদানিলোঁ। এই জ্ঞানৰ বলত তুমি উতৰিলা আৰু ময়ো ধন্য হ'লোঁ। ৰাজন গুৰুদেৱ আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰাই মনুষ্যৰ মুক্তিৰ পথ সুগম হ'ল। গুৰুদেৱ ৰাজন আপোনাৰ আলাপনত মোৰ অজ্ঞান আঁতৰি মই জ্ঞাননিষ্ঠ হ'লোঁ। গুৰুদেৱ সেয়ে আপোনাৰ চৰণত মোৰ এয়া দণ্ডৱত প্ৰণাম। কল্যাণমস্তু। উঠা ৰাজন। ৰাজন গুৰুদেৱ এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদিস্থিত কৰা। শৰীৰ নিশ্চল, মন থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা। তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হ'ব। ৰাজন আমিও এতিয়া তোমাৰ পৰা বিদায়হে মাগিছোঁ। হে প্ৰভু, পূৰ্ণ ভগৱত ৰূপী মাধৱ মোৰ হৃদয়ত হৃদিস্থিত হৈ তোমাৰ পূৰ্ণ ৰূপ দৰ্শন দিয়াহি। প্ৰভু দৰ্শন দিয়াহি।
তুমি ভাগৱতৰ পৰমাৰ্থ জানিলা। আজি হন্তে তুমি পাপ মুক্ত হলা। তোমার আত্মা আমাতেই বিলীন হৈ গ'ল। তুমি যে পুণ্য অৰ্জন কৰিলা, আজিৰ পৰা তোমাৰ হৃদয়ত আমাক স্থান দিবা পৰীক্ষিত। কাৰণ আমি আদি আদি আমি অনাদি 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 আমি 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 পূর্ণ মহা ভাগবত করুণা বরূপ পূর্ণ ভগবত শ্ৰী মাধৱৰ এতিয়া আৰু মই নকৰোঁ অপেক্ষা। পূৰ্ণ ভাগৱত মোৰ হৃদয়ত দৰ্শন দিলেহি যেতিয়া, এতিয়া আৰু মই অপেক্ষা নকৰি গৰুৰ আদেশ মানি ময়ো হওঁ সমাধিত। বৃদ্ধ বিপ্র বেগে শত সহস্র সেনাৰ প্ৰাচীৰ ভেদ কৰি উপস্থিত হলোহি মই ভগীৰথীৰ তীৰত। ৰাজা পৰীক্ষিত ধ্যানত মগ্ন। এই সুযোগতে পৰীক্ষিতক দংশন কৰি প্ৰতিশোধৰ ইচ্ছা মোৰ কৰিম শান্ত। আচৰিত, মই পৰীক্ষিতৰ কাষ চাপিব পৰা নাই। এয়া কেনেকৈ সম্ভৱ? হ'ব নেকি ব্যৰ্থ মুনিৰ বচন? প্ৰভু, মই একো বুজিব পৰা নাই। প্ৰভু, মোক পথ দেখুৱাই দিয়া। প্ৰভু, পথ দেখুৱাই দিয়া। শুনা দক্ষ প্ৰভু, তুমি প্ৰতিশোধৰ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা। পৰীক্ষিতে মহাভাগৱত ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিলে। তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ। আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা, অন্যথা তোমাৰেই অমংগল হ'ব। সঁচা কথা। আকাশ পানীৰে দিলে সকীয়াই। প্ৰতিশোধৰ ইচ্ছাতে দহি মই নিজকে পাহৰি পেলাইছিলোঁ। আজিহে মোৰ জ্ঞান চক্ষু মুকলি হ'ল। পৰীক্ষিতৰ দৰে পুণ্যাত্মাক দংশন কৰাটো মোৰ এক কৰ্তব্য মাথো। এও যে মৰ্মান্তিক।
পিতা পরীক্ষিত, তুমি মহাভাগবত লাভ করে ভগবন্তৰ পূৰ্ণ সাক্ষাৎ লভিলা। তোমাৰ দৰে পুণ্যাত্মাক এই তক্ষকৰ শত সহস্ৰ প্ৰণাম। ক্ষমা কৰিবা ৰাজা, মুনিৰ ব্ৰহ্ম বাক্য পালিবৰ বাবে মই মোৰ কৰ্তব্য পূৰ্ণ কৰিবই লাগিব। হে প্ৰভু, মোৰ সৰ্বদোষ তুমি মাৰ্জনা কৰিবা। মোক মোৰ কৰ্তব্য পূৰ্ণ কৰিবলৈ শক্তি দিয়া প্ৰভু, শক্তি দিয়া, শক্তি দিয়া প্ৰভু, শক্তি দিয়া। যোৱা ৰাজা, তোমাৰ পুণ্যাত্মাই মুক্তি লাভ কৰক। জগতত তোমাৰ গুণগান আজীৱন প্ৰচাৰ হওক, যাতে পৃথিৱীত মহাভাগৱত ধৰ্ম প্ৰচাৰিত হৈ কলিত মনুষ্যৰ মুক্তিৰ পথ সুচল হয়। ময়ো যাওঁ পৰীক্ষিতৰ দেহ সৎকাৰৰ ব্যৱস্থা কৰোঁগৈ। ওম নমো ভগৱতে বাসুদেৱায়।